ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰেক্ষাগৃহত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা বৈঠক চহৰখনৰ উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠকত উপস্থিত থাকে মন্ত্ৰী প্ৰশান্ত ফুকন মেয়ৰ ডাক্তৰ সৈকত পাত্ৰকে ধৰি পৌৰ নিগমৰ বিষয়া আৰু কাউন্সিলৰসকল ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানপানী ৰোধৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰে বৈঠকখনত ডিব্ৰুগড় চহৰখনক আধুনিক ৰূপত সজাই তুলিবৰ বাবে প্ৰতিটো ৱাৰ্ডতে আমাৰ মাননীয় নিৰ্বাচিত প্ৰতিনিধিসকলে ৰাইজৰ লগত আলাপ আলোচনা কৰি দিহা পৰামৰ্শ লৈ আগন্তুক দিনত আমি ইয়াৰ বাবে এটা বৃহৎ প্ৰকল্প প্ৰস্তুত কৰাৰ বাবে আমি আজি আলোচনা কৰিছো আৰু ইয়াৰ উপৰি বৰ্তমান সময়ত বাৰিষা সময়ত সঘনাই কৃত্ৰিম বানপানী হয় গতিকে এইবাৰো এটা বানপানী হৈ গৈছে কিন্তু আমাৰ বিশেষকৈ ইয়াৰ স্থানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াৰ লগতে আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলে এইবাৰ ৰাইজৰ সহযোগত এই কৃত্ৰিম বানপানীৰ পৰা ৰাইজক পৰিত্ৰাণ দিবৰ বাবে যিখিনি তৎপৰতাৰে কাম কৰিলে তাৰ ফলত আজি আপোনালোকে দেখিছে